তো ব'লা আমি ষ্টাৰ্ট কৰোঁ। লাষ্ট ক্লাছত আমি কোনখিনি বা চাইছিলোঁ, তাৰপিছত মই চাই দি আছোঁ। তো এইটো দিয়াই চোৱা হৈছিলে লাষ্ট ক্লাছত, হয়নে? হোমৱৰ্ক দিয়া হৈছিলে, তোমালোকে বনাইছিলানে? হোমৱৰ্কখিনি বনাইছিলানে? নাই বনোৱা চাগে, মই এড কৰি আছোঁ। এইটো PDF বা আছিলে, তোমালোকক কৰা হোৱা নাই। ইয়াতে আছিলে। তো ইয়াতে এইখিনি আমি কৰিছিলোঁ, দুটা কৰা হৈছিলে, তিনিটা। তো 3 নম্বৰটো কি আছিলে? 3 নম্বৰটো কৰা হৈছে। ইয়াতে কি আছিলে? টোটেল এক্সপেণ্ডিচাৰ অফ কোম্পানী এ ইজ অল দ্য ইয়াৰ্ছ, কোম্পানী এ ইজ অল দ্য ইয়াৰ টুগেদাৰ ৱাজ 82,50,000। ওকে, তো 82,50,000 ডেট ৱাজ দ্য টোটেল ইনকাম অফ কোম্পানী এ ইন অল দ্য ইয়াৰ টুগেদাৰ। তো ইয়াতে ইনকাম সুধিছে গোটেইকেইটা ইয়াৰ একেলগে। তো আমি যদি এটা কোম্পানীৰ কি ওলাব যাওঁ, যে কোম্পানী এৰ কথা কৈছে, ইয়াতে প্ৰফিট পাৰ্চেণ্টেজখিনি দিয়া আছে, আৰু ইয়াতে কি কৈছে যে এক্সপেণ্ডিচাৰটো দিয়া কিমান আছে, যে 82,50,000। তাৰমানে কি কৈছে 82.5 লাখ, তাৰমানে 82,50,000। ওকে, তো এইখিনি আছে তোমাৰ এক্সপেণ্ডিচাৰ। তো এইখিনি এক্সপেণ্ডিচাৰ দিয়া আছে। তো এক্সপেণ্ডিচাৰটো কি দিয়া আছে, যে টোটেল গোটেইকেইটা বছৰৰ, কেইটা বছৰ 2008ৰ পৰা ষ্টাৰ্ট কৰি 2013লৈকে গোটেইকেইটা বছৰৰ এক্সপেণ্ডিচাৰ দিয়া আছে। তো এক্সপেণ্ডিচাৰ যদি পাৰ্টকৈ দিয়া নাথাকে, তেতিয়াহ'লে আমি ইনকামটো ওলাব নোৱাৰোঁ। কিয়নো ইয়াতে 2008ৰ এক্সট্ৰাকৈ দিয়া নাই, 9ৰো এক্সট্ৰাকৈ দিয়া নাই। কি কৰিছে যে 2008ৰ পৰা ষ্টাৰ্ট কৰি 2013লৈকে কি কৰিছে, এক্সপেণ্ডিচাৰখিনি ডাইৰেক্ট টোটেল কৰি দিছে। তো ইয়াতে আমাৰ কি লাগিব, পাৰ্চেণ্টেজখিনিতো বেলেগ বেলেগকৈ আছে। যে গোটেইখিনিৰ যদি একেলগে পাৰ্চেণ্টেজ থাকিল হয়, তেতিয়াহ'লে আমি বনাব পাৰিলোঁ হয়। ওকে, যে গোটেইকেইটা 6 বছৰৰ মানে ইনকামটো কিমান হ'ব, তো সেইটো আমি ওলাব পাৰিলোঁ হয়। তো ইয়াতে আমি কেনেকৈ ওলাম, যে 35%, 45% এনেকৈ কি আছে, যে ইয়াতে প্ৰফিটৰ পাৰ্চেণ্টেজটো ইয়াৰ ৱাইজ বেলেগ বেলেগ আছে। তো ইয়াতে আমাৰ কি হ'ব, আমি তেনেকৈ বনাব নোৱাৰোঁ। তো সেইটো কাৰণে ইয়াৰ এনচাৰ হ'ব তোমাৰ ডাটা ইনচাফিচিয়েণ্ট। ওকে, তো ইয়াৰ এনচাৰটো হ'ব ডাটা ইনচাফিচিয়েণ্ট, মানে ডাটাখিনি ইয়াতে ভালকৈ দিয়া হোৱা নাই। তো তেনেকুৱা অপশ্যন থাকিব ডাটা ইনচাফিচিয়েণ্ট বুলি। ওকে, আমি কিয় কৰিব নোৱাৰোঁ, কাৰণ ইয়াতে টোটেলি এক্সপেণ্ডিচাৰটো তোমাৰ টোটেলি দিয়া আছে, ফুল দিয়া আছে, মানে 2008ৰ পৰা 2013লৈকে দিয়া আছে। কিন্তু ইনকামৰটো তেনেকৈ টোটেল প্ৰফিট পাৰ্চেণ্টেজটো তেনেকৈ টোটেল দিয়া নাই। প্ৰফিট পাৰ্চেণ্টেজটো তোমাৰ ইয়াৰ ৱাইজ আছে। তো আমি এক্সপেণ্ডিচাৰ হিচাপে কি ল'ম, হয়নে? তো এক্সপেণ্ডিচাৰ হিচাপে আমি গোটেইখিনি আমি একেলগে এক্সপেণ্ডিচাৰ লৈ ল'লে সেইটো নহ'ব, তাতে মিষ্টেক হৈ যাব। ওকে, তো সেইটো কাৰণে ইনকাৰেক্ট। তো ডাটা ইনচাফিচিয়েণ্ট বুলি আহিব ইয়াতে। নেক্সট 4 নম্বৰটো চোৱা কি দিয়া আছে। 4 নম্বৰটোত কি কৈছে, যে এক্সপেণ্ডিচাৰ, তোমালোকে এইটো হোমৱৰ্ক দিয়া হৈছিলে, দ্য এক্সপেণ্ডিচাৰ অফ কোম্পানী এ এণ্ড কোম্পানী বি ইন 2013 ৱেৰ ইকুৱেল। যে কোম্পানী এ আৰু কোম্পানী বিৰ যিটো এক্সপেণ্ডিচাৰ হয়, সেইটো ইকুৱেল আছিলে। ওকে, কিন্তু সেইটো দিয়া নাই কিমান আছিলে। এণ্ড দ্য টোটেল ইনকাম অফ টু কোম্পানীজ ৱাজ ₹5,70,000. ওকে, হোৱাট ইজ দ্য টোটেল এক্সপেণ্ডিচাৰ অফ দ্য টু কোম্পানীজ ইন 2013? 2013 চনত কোম্পানী এ আৰু কোম্পানী বিৰ যিটো এক্সপেণ্ডিচাৰ আছে, সেইটো ইকুৱেল বুলি কৈছে। কিমান আছে সেইটো ইয়াতে দিয়া নাই, সেইটোৱে আমাক সুধিছে। ওকে, তো তাৰ কাৰণে আমি কি কৰিব লাগিব, কোম্পানী এ
2013 কোম্পানী এ 2013 যিটো ডাটা তো সেইখিনি লওক আৰু এটা আছে কোম্পানী এ নেকি কোম্পানী বি সৰি কোম্পানী বি 2013 কোম্পানী এ 2013 আৰু কি আছে যে কোম্পানী বি 2013 তো আৰু ইহঁতৰ যিটো এক্সপেণ্ডিচাৰ হয় সেইটো কি বুলি কৈছে ইকুৱেল বুলি কৈছে এক্সপেণ্ডিচাৰটো কি হয় এক্সপেণ্ডিচাৰ সদায় 100% থাকে তো ইয়াতে ইকুৱেল বুলি কৈছে ওকে তো এক্সপেণ্ডিচাৰটো আমি এনেই আমাৰ ইচ্ছামতে লৈ লওঁ 1000 ল'ব পাৰা 100 ল'ব পাৰা এইটো তোমাৰ ইচ্ছা ওকে তো আমি ইয়াতে 100 বুলিয়ে লওঁ পিছত গৈ কিনে আমাৰ কেলকুলেশ্যনটো ইজি হ'ব তো 100 বুলি লৈছোঁ ওকে আৰু এক্সপেণ্ডিচাৰ সদায় কিমান পাৰ্চেণ্ট থাকে যে 100% থাকে সেইটো আমি লাষ্ট ক্লাছত আমি কৈছোঁ যে 100% থাকে এক্সপেণ্ডিচাৰৰ পাৰ্চেণ্টেজ ঠিক তেনেকৈ প্ৰফিট পাৰ্চেণ্টেজ কিমান আছে যে কোম্পানী বিৰ কথা কৈছে কিমান চনত 2013 যে 2013 কোম্পানী বিৰ প্ৰফিট পাৰ্চেণ্টেজ কিমান আছে 45% আৰু কোম্পানীৰ এৰ আছে 40% তো প্ৰফিট পাৰ্চেণ্টেজ কোম্পানী এৰ কিমান পাৰ্চেণ্ট 40% আৰু কোম্পানীৰ বি প্ৰফিট পাৰ্চেণ্টেজ কোম্পানী বিৰ কিমান আছে যে 45% ওকে তো আমি এনেকৈ ডাটাখিনি পালোঁ এতিয়া কথা হ'ল আমি এইখিনিতো পালোঁ আমাক লাগে এতিয়া কি যে ইনকাম লাগে ইনকামটো আমি ইয়াতে ওলাই লওঁ ওকে তো ইয়াতে ইনকামটো আমি কেনেকৈ ওলাম এয়া এক্সপেণ্ডিচাৰৰ পাৰ্চেণ্টেজটো কিমান 100% তো ইনকামৰ পাৰ্চেণ্টেজটো ইয়াতে কিমান হ'ব 40% প্ৰফিট আছে তাৰমানে কি 100% প্লাছ 40% ডেট মিনছ কিমান হ'ব 140% তো আমাৰ ইয়াতে ইনকামটো হ'ব 140% আৰু ইয়াতে ইনকাম কিমান হ'ব ইনকাম ইকুৱেল টু কিমান হ'ব 145% কিয়নো 100% এক্সপেণ্ডিচাৰৰ আৰু 45% তোমাৰ প্ৰফিট তো এতিয়া আমাৰ ইনকাম ওলাই যাব কেনেকৈ ওলাব এতিয়া আমি এটা এটাকৈ ওলাম তো এক্সপেণ্ডিচাৰটো আমি ল'ম এক্সপেণ্ডিচাৰ 100 আৰু তলত কিমান আহিব তলত আহিব 100 আহিব কিয়নো 100% হয় এক্সপেণ্ডিচাৰ আৰু মাল্টিপ্লাই বাই কিমান পাৰ্চেণ্টৰ ভেলু ওলাব লাগে 140 ভেলু ওলাব লাগে 140% ওলাব লাগে তো 100 কাটি যাব থাকিব কিমান 140 থাকিব ঠিক তেনেকৈ ইয়াতে কি হ'ব যে ইয়াতেও 100% 100 আৰু পাৰ্চেণ্টেজো 100 মাল্টিপ্লাই বাই 145 তো 100 কাটি যাব থাকিব কিমান 145 তো আমাৰ ইনকাম ওলাই গ'ল ওকে এটা ওলালে 140 আৰু এটা ওলালে 145 তো ইয়াতে কি কৈছে এণ্ড দ্য টোটেল ইনকামটো কি কৈছে যে অফ দ্য কোম্পানীজ ইজ 5,70,000 হা 5.7 লাখটো আমি এতিয়া ইউজ কৰিম ওকে সেইটো আমি ইউজ কৰিম এতিয়া তো আমি ইয়াতে এক্সপেণ্ডিচাৰটো আমি এনে এক্সপেক্ট কৰি লৈছিলোঁ 100 বুলি ধৰি লৈছিলোঁ তো সেইটো হিচাপত আমাৰ ইনকামটো ওলালে এটাত ওলাইছে 140% আৰু এটাত ওলাইছে 145% ওকে তো এতিয়া আমিতো এক্সপেণ্ডিচাৰটোতো আমি ধৰি লৈছিলোঁ তো ইয়াতে কি হৈছে যে 140 ইয়াতে ওলাইছে আৰু 145 ইয়াতে ওলাইছে তো এই দুটাক প্লাছ কৰি দিয়া প্লাছ কৰাৰ পিছত ইকুৱেল টু কিমান হ'ব যে 285 ওলাইছে আমাৰ টোটেল ইনকাম ইয়াতে কিয়নো কি কৈছে যে টোটেল ইনকাম বুলি কৈছে টোটেল ইনকামটো কিমান আছে ইয়াতে 5.7 লাখ তাৰমানে কি ইয়াতে 285 যে আছে ইয়াৰ ভেলুটো কুৱেশ্যনত দিয়া কিমান আছে যে ইয়াৰ ভেলুটো দিয়া আছে 557 লাখ নেকি কিবা আছিলে 5.7 লাখ ইট মিনছ 5,70,000 ওকে তো 5,70,000 তো এতিয়া কথা হ'ল 285ৰ ভেলু 5,70,000 তো আমি ভেলুটো ওলাই লওঁ যে 285ৰ ভেলু যদি 5,70,000 হয় তো 1 ইউনিটৰ ভেলু কিমান হ'ব 1 ইউনিটৰ ভেলু ওলাব গ'লে কি কৰিব লাগিব 578 নহয় 570 5,70,000 ডিভাইড বাই এইটো 285 তলত আহিব 285 তো এতিয়া কথা হ'ল যে এইটোৰ ভিতৰত কিমান টাইম যায় আমি সেইটো চাব লাগিব যে 285ক যদি আমি দুবাৰ মাল্টিপ্লাই কৰোঁ কিমান হয়
285 যদি আমি দুবাৰ মাল্টিপ্লাই কৰোঁ কিমান হয়? ফাইভ ছেভেণ্টি হয় না? তাৰ মানে কি 285 টু 570 ভিতৰত কিমান টাইম গৈছে? যে 1 টাইম হয় না? 570 ভিতৰত 1 টাইম গৈছে। তাৰ মানে কি? তাৰ মানে কি ওলাইছে ইয়াতে 1 আৰু 3টা 0 বাকী আছে। ইট মিনছ 1000। বুজিব পাৰিছানে কেনেকৈ ওলাইছে? এইখিনি বুজিব পাৰিছানে নাই? আমি ইনকাম টোটেল ইনকাম বুলি কোৱা হৈছিলে, তো ইনকাম দুটা আমি প্লাছ কৰিছোঁ 285 ওলাইছে। 285ৰ ভেলু দিয়া আছে 570। তো 285ৰ ভেলু যদি 570 হয় তেতিয়াহ'লে এতিয়া কথা হ'ল যে 1 ইউনিটৰ ভেলু কিমান হ'ব? তো আমি ডিভাইড কৰি কিনে চাইছোঁ যে কিমান হৈছে যে 1 টাইম যায় 285 570ৰ ভিতৰত 1 টাইম আৰু 3টা 0 লগত লগাই দিলে হ'ল, তো 1000। তো 1 ইউনিটৰ ভেলু আমি ইয়াতে ওলাই লৈছোঁ 1000। ইউনিটাৰী মেথড 1 ইউনিটৰ ভেলুটো বুজি পাইছা আমি কেনেকৈ ওলাব লাগে? এইখিনি আমি আগতেও কৰিছোঁ। তো 1 ইউনিটৰ ভেলু যদি 1000 হয় তেতিয়াহ'লে আমি এক্সপেণ্ডিচাৰ আমাক কি সুধিছে? হোৱাট ৱাজ দ্য টোটেল এক্সপেণ্ডিচাৰ অফ 2 কোম্পানীজ। তো টোটেল এক্সপেণ্ডিচাৰ সুধিছে দুটা কোম্পানী মিলি কিনে। তো দুটা কোম্পানী মিলি কিনে আমি এক্সপেণ্ডিচাৰ কিমান লৈছিলোঁ? তো 100 লৈছিলোঁ। তাৰমানে কি 100 + 100 লৈছিলোঁ। তো এক্সপেণ্ডিচাৰ হ'ল 200 হয়নে? তো এক্সপেণ্ডিচাৰ হ'ল 200। তো 1 ইউনিটৰ ভেলু যদি 1000 হয় 200ৰ ভেলু কিমান হ'ব? মাল্টিপ্লাই বাই 1000 কৰি দিয়া। ইট মিনছ ইয়াতে কিমান হ'ব? 2 লাখ। ওকে 2 লাখ হ'ব। তো আমাৰ এনচাৰটো কিমান হ'ব? 2 লাখ। ওকে তো 2 লাখ হ'ব আমাৰ এনচাৰ। বুজিব পাৰিছানে কেনেকৈ হ'ল? এই দুটা এক্সপেণ্ডিচাৰ ইয়াতে প্লাছ কৰা হৈছে, কাৰণ এক্সামত কুৱেশ্যনত কি সুধিছে ইয়াতে যে টোটেল এক্সপেণ্ডিচাৰ হোৱাট ৱাজ দ্য টোটেল এক্সপেণ্ডিচাৰ অফ 2 কোম্পানীজ ইন 2013। 2013 চনত টোটেল এক্সপেণ্ডিচাৰ কিমান আছিলে? তো টোটেল এক্সপেণ্ডিচাৰটো ইয়াতে আমি 100 ধৰিছিলোঁ। তো দুটা 100 প্লাছ কৰাৰ পিছত ইয়াতে কিমান হ'ল যে 200, আৰু ইয়াতে আমি 200ৰ ভেলুটো ওলাব লাগিব। 1ৰ ভেলু যদি 1000 হয় 200ৰ ভেলু কিমান হ'ব? 2 লাখ হ'ব অবভিয়াছলি। তো আমাৰ এনচাৰ হ'ব 2 লাখ। ওকে তো ইয়াতে আমি কি পাইছিলোঁ? 1000, আৰু আমি টোটেল এক্সপেণ্ডিচাৰ কিমান লৈছিলোঁ? এক্সপেণ্ডিচাৰ 100 এটাত লৈছিলোঁ আৰু এটা 100 লৈছিলোঁ হয় না? দুই জেগাত আমি 100 লৈছিলোঁ। তো এক্সপেণ্ডিচাৰ হৈ গৈছে 200, আৰু 1 ইউনিটৰ ভেলু যিহেতু 1 ইউনিটৰ ভেলু কিমান হৈছে? 1। তো 200 মাল্টিপ্লাই বাই 1000 কৰি দিয়া। 1 ইউনিটৰ ভেলু 1000। তো 200 ইউনিটৰ ভেলু কিমান হ'ব? যে 2 লাখ। বুজিব পাৰিছানে নে ডাউট লাগিছে? পাৰিছানে বুজিব? তো এয়া হৈ গ'ল ইনকাম আৰু এক্সপেণ্ডিচাৰৰ এটা DI আমি কমপ্লিট কৰিলোঁ। নেক্সট আমি আৰু এটা DI আজি শিকিম। ওকে এইটো ওপৰতো তোমালোকে কৰিবা। মই আৰু এটা DI এনেকুৱা কৰি দি আছোঁ। তো ইয়াতে ডাটাখিনি কেনেকৈ দিয়া আছে যে ইয়াৰ দিয়া আছে, ইয়াতে বছৰখিনি দিয়া আছে। প্ৰফিট আৰ্ণ কিমান % প্ৰফিট আৰ্ণ কৰিছে? প্ৰফিট আৰ্ণ কোম্পানী এ 2013ত কিমান % প্ৰফিট পাইছে? যে 20% প্ৰফিট পাইছে। কোম্পানী বিয়ে 35% প্ৰফিট পাইছে। ঠিক তেনেকৈ 2014ত 32% প্ৰফিট পাইছে কোম্পানী
এ আকৌ কোম্পানী বিয়ে 30% প্ৰফিট পাইছে, তো এনেকৈ দিয়া আছে। তো ইয়াৰ ৱাইজ প্ৰফিট পাৰ্চেণ্টেজ দিয়া আছে। তো ইয়াৰ পৰা আমাৰ ইনকাম বা এক্সপেণ্ডিচাৰ দিয়া থাকিব আৰু আমি সেইটো হিচাপত কৰিব লাগিব। তোমালোকে এইখিনি ডাটা ইণ্টাৰপ্ৰিটেশ্যন এইটো কৰিবাচোন হোমৱৰ্ক। মই আৰু এটা বনাই দি আছোঁ য'ত নেকি নতুন কনচেপ্ট আছে। তো এইখিনি বেছিক হয়, এইখিনি তোমালোকে ইজিলি পাৰিবা। অ'কে, মুচি দিছোঁ বাৰু, ট্ৰাই কৰিবা এইখিনি। মই আৰু এটা কৰি দিওঁ, তেতিয়াহ'লে তোমালোকৰ ক্লিয়াৰ হ'ব। চাৰিটা পাঁচটা, তো ইয়াতে পাঁচটা থাকিলে এইটো ইনকাম এক্সপেণ্ডিচাৰ আৰু এটা দিয়াই আমি এইটো শিকিম। অ'কে, এইটো ইফ দ্য ইনকাম অফ কোম্পানী এ ইন দ্য ইয়াৰ 2018 ৱাজ 90 লাখ। এইখিনি মুচি দিছোঁ আগতে, ৰ'বা। তো ইনকাম আৰু এক্সপেণ্ডিচাৰৰ কনচেপ্টখিনিতো এনে ক্লিয়াৰ হ'ল। তো এতিয়া আমি আচল ডি আইত যাওঁ। সেইটো আছিলে এক্সামত অহা ডি আই আছিলে। তো এইটো আমি আৰু এটা ডি আইত যাওঁ। তো ইয়াতে ডাটা চোৱা কেনেকৈ দিয়া আছে, যে ইয়াৰ ৱাইজ দিয়া আছে। 2013ত কি আছে, যে 2013ত কিমান আছিলে, যে কোম্পানী এৰ প্ৰফিট পাৰ্চেণ্টেজ আছিলে 40%, কিন্তু কোম্পানী বিৰ আকৌ প্ৰফিট পাৰ্চেণ্টেজ দিয়া নাই। ইয়াতে ইনকাম আৰু এক্সপেণ্ডিচাৰ দিয়া আছে। কি দিয়া আছে, এটাৰ ইনকাম দিয়া আছে আৰু এটাৰ এক্সপেণ্ডিচাৰ দিয়া আছে। তো প্ৰফিট পাৰ্চেণ্টেজ দিয়া নাই। অ'কে, তো প্ৰফিট পাৰ্চেণ্টেজ ওলোৱাৰ আমাৰ ফৰ্মুলাটো হ'ল, প্ৰফিট পাৰ্চেণ্টেজ ওলোৱাৰ ফৰ্মুলাটো কি হয়, ফৰ্মুলাটো হ'ল ইনকাম মাইনাছ এক্সপেণ্ডিচাৰ মাল্টিপ্লাই বাই 100। এইটো কিহৰ ফৰ্মুলা হয়, প্ৰফিট পাৰ্চেণ্টেজ ওলোৱাৰ ফৰ্মুলা। ইয়াতে আমাৰ লাগিব হা, ইনকাম মাইনাছ এক্সপেণ্ডিচাৰ মাল্টিপ্লাই বাই 100। তো এইটো হ'ল তোমাৰ প্ৰফিট পাৰ্চেণ্টেজ ওলোৱাৰ ফৰ্মুলা। তো ইয়াতে চোৱা, ইফ দ্য ইনকাম অফ কোম্পানী এ ইন দ্য ইয়াৰ 2018 ৱাজ 90 লাখ। তো ইয়াতে কি কোৱা হৈছে, যে ইফ দ্য ইনকাম অফ কোম্পানী এ, কাৰ কথা কৈছে, যে কোম্পানী এৰ কথা কৈছে। কোম্পানী এ, তাৰে ইনকাম কিমান আছে, যে 90 লাখ, 90 লাখ আছে হা। দেন দ্য নেট প্ৰফিট, তাৰে নেট প্ৰফিট কিমান হ'ব, নেট প্ৰফিট অফ কোম্পানী বি ইজ হোৱাট পাৰ্চেণ্ট। হোৱাট পাৰ্চেণ্টৰ ফৰ্মুলা কি আছিলে, হোৱাট পাৰ্চেণ্ট বুলি থকাৰ লগে লগে আমি কি কৰিব লাগে, x/y মাল্টিপ্লাই বাই 100, হয়নে। মোৰ দেন, হোৱাট পাৰ্চেণ্ট মোৰ দেন, চৰি ইয়াতে মোৰ বুলি যদি আছে ফৰ্মুলাটো চেঞ্জ হৈ যাব। তো x - y হা, মোৰ দেন, তাৰপিছত কি হ'ব, যদি লাষ্টত কি আছে, যে কোম্পানী এ অফ আৰু দেন থাকিলে যাৰ লগত আছে সেইটো তলত আহিব, x মাল্টিপ্লাই বাই 100। এইটো ফৰ্মুলা আছিলে মোৰ আৰু লেছৰ, হয়নে। তো সেইটো ফৰ্মুলা আমি ইউজ কৰিম ইয়াতে। তো এতিয়া কথা হ'ল, ইফ দ্য ইনকাম অফ কোম্পানী এ ইন দ্য ইয়াৰ 2018, কিমানত, যে 2018ত ইনকাম আছিলে কোম্পানী এ, যিটো ইনকাম হয় সেইটো 90 লাখ আছিলে। দেন দ্য নেট প্ৰফিট অফ কোম্পানী বি ইজ হোৱাট পাৰ্চেণ্ট মোৰ দেন দ্য নেট প্ৰফিট অফ কোম্পানী এ। তো কোম্পানী এ আৰু কোম্পানীৰ বি নেট প্ৰফিট ওলাব লাগিব। অ'কে, তো নেট প্ৰফিট মানে কি হয়, তোমালোকক মই কনচেপ্ট এটা দিছোঁ, যে নেট প্ৰফিট একচুৱেলি কি হয়। অ'কে, নেট প্ৰফিট একচুৱেলি কি হয়, নেট প্ৰফিট মানে হ'ল, যে তোমাৰ কিমান লাভ হৈছে, একচুৱেল প্ৰফিট। তো নেট প্ৰফিট মানে হ'ল একচুৱেল তোমাৰ কিমান প্ৰফিট হৈছে। ফৰ এক্সাম্পল, তুমি কি কৰিছা, যে তুমি এটা বিজনেছ কৰিব গৈছা আৰু তাতে কি কৰিছা, বিজনেছত তুমি 1000 টকা এটা ইনভেষ্ট কৰিছা। অ'কে, তুমি কি কৰিছা, যে ইনভেষ্ট কৰিছা আৰু তাৰ পৰা কি হৈছে, যে তোমাৰ ৰিটাৰ্ণ পাইছা, তুমি তাৰ পৰা ৰিটাৰ্ণ পাইছা কিমান, যে 1500 টকা। তাৰ মানে ইয়াতে 1000 টকা ইনভেষ্ট কৰিছিলা, 1500 টকা তুমি ৰিটাৰ্ণত পাইছা, তোমাৰ 500 টকা লাভ হৈছে। অ'কে, 500, ইয়াতে 500 হ'ব তোমাৰ, 500 হ'ব তোমাৰ কি, যে নেট প্ৰফিট। অ'কে, বুজিব পাৰিছানে, নেট প্ৰফিট একচুৱেলি কি হয়। নেট প্ৰফিট মানে হ'ল তুমি যিমান টকা মানে লাভ পালা, সেইটোৱে নেট প্ৰফিট। অ'কে,
ओके तो नेक्स्ट आमी चोৱা ইয়াতে কি হয় যে the income of company A in the year 2018 was 90 lakh then the net profit of company B is what percent more than the net profit of company A तो what percent more हेतु फर्मुला आमी पिছত यूज करि आसु तार আগতে आमी नेट प्रॉफिट टू उलाइलो तो यारे कंपनी ए इनकाम होल 90 लाख तो तारे नेट प्रॉफिट हुदिसे तो याते प्रॉफिट परसेंटेज किमान আছে हेतु चोৱা तो प्रॉफिट परसेंटेज 2018 और कंपनी ए किमान আছে যে 20% যে 20% प्रॉफिट परसेंटेज আছে ओके तो प्रॉफिट परसेंटेज আছে 20% तो याते नेट प्रॉफिट যদি আমি উলাব যাও নেট प्रॉफिट মানে আসল পয়সা কিমান লাভ হইছে ডাইরেক্ট 20% উলাই দিয়া तो हो যাব इनकाम माने कि 100 इनकाम माने कि হয় যে এক্সপেন্ডিচাৰৰ 100% প্লাস जिमान परसेंट प्रॉफिट याते प्रॉफिट परसेंटेज किमान আছে যে 20% तो याते আছে 120% ভ্যালু হয় না যে ইনকাম তো ইয়াতে কিমান পার্সেন্টের ভ্যালু আছে 120% ভ্যালু আছে তার মানে কি ইয়াতে আমি 90 লাখ টু যে লম 90 লাখ টু যে আমি ললু হ্যাঁ এটু কিমান পার্সেন্টের ভ্যালু হয় 120% ভ্যালু হয় আর কিমান পার্সেন্ট উলাব লাগে আমার নেট প্রফিট উলাব লাগে তো ডাইরেক্ট প্রফিট পার্সেন্টেজ টু উলাই ললে হল যে 20% লাভ হইছে তার মানে কি 20% উলাই লওয়া হয়ে যাব তোমার 20% হয় না তো ডাইরেক্টলি আমি 20% উলাই ললে হল তো এতিয়া চোৱা যে 20% যদি উলাও ইয়াৰে এটা 0 ইয়াৰে এটা 0 কাটি দিলো কাটাৰ পিছত 2 12 ৰ মাজত 6 টাইম ওকে 6 ৰ ভিতৰত 3 আকৌ 2 টাইম 3 আকৌ 90 ৰ ভিতৰত কিমান টাইম যে 30 টাইম 2 আকৌ এটু 2 আকৌ 30 ৰ ভিতৰত কিমান টাইম 15 টাইম তো থাকিলে কিমান ইয়াতে 15 দুটা 0 আৰু দুটা 0 দ্যাট মিন্স ইয়াতে 90 লাখৰ পৰা যেটো 20% প্ৰফিট হল তো নেট প্ৰফিট আমাৰ ইয়াতে কিমান ওলাইছে যে 15 লাখ ওকে নেট প্ৰফিট আমাৰ কিমান ওলাইছে ইয়াতে 15 লাখ ওলাইছে আমাৰ নেট প্ৰফিট বুজিব পাৰিছা কাটি কুটি নাম্বাৰখিনি তো ইয়াতে আমাৰ ডাটাখিনি আছিল এইখিনি আমাৰ ক্যালকুলেশন ওকে তো তলখিনি ক্যালকুলেশন তো ইয়াতে আমাৰ কিমান ওলালে যে 15 লাখ ওলালে আমাৰ নেট প্রফিট নেট প্রফিট মানে কি আছিলে যে যেটো আসল লাভ হয় মানে আমার এটা 20% লাভ হইছে তো 20% উলাই দিছো আমার ডাইরেক্টলি 15 লাখ উলাই গৈছে ঠিক তেনেকে কোম্পানি এর তো আমার নেট প্রফিট উলাই গল এতিয়া কথা হল যে কোম্পানি বির নেট প্রফিট লাগে কোড বুঝি গল কোম্পানি বির নেট প্রফিট লাগে তো এতিয়া আমি কোম্পানি বির সব তো এটো আসলে কোম্পানি এ 2018 এটো হল কোম্পানি বি কোম্পানি বি 2018 ওকে the net profit of company এতে কি দিয়া আছিল কোম্পানি 90 লাখ the net profit of company B what percent or net profit of company B লাগে তো কোম্পানি বি এর নেট প্রফিট লাগে তো নেট প্রফিট তো আমি কেনেকে ওলাম যে কোম্পানি বি এর নেট প্রফিট লাগে কি লাগে যে নেট প্রফিট টু লাগে নেট প্রফিট ইকুয়াল টু হোয়াট তো নেট প্রফিট টু ওলাব বলে আমার কি লাগিব যে নেট প্রফিট মানে আসলে লাভ কিমান হইছে ইয়াতে ইনকাম আৰু এক্সপেন্ডিচার দিয়া আছে ইনকাম মানে কি মানে তোমার টোটাল ঘুরাই কিমান পাইছা এক্সপেন্ডিচার মানে তুমি কিমান ইনভেস্ট কৰিছিলা যে 2018 ত কিমান ইনভেস্ট কৰিছিল 45 লাখ ইনভেস্ট কৰিছিলে আৰু ৰিটাৰ্ণত কিমান পাইছে 72 লাখ ওকে তো ইনকাম দিয়া আছে 72 লাখ আৰু एक्सपेंडिचर दिया আছে তোমার 42 লাখ ওকে ইনকাম আৰু এক্সপেন্ডিচার দিয়া আছে কিমান যে 42 নহয় 45 লাখ হয় না 72 লাখ আৰু 45 লাখ তো এতিয়া কথা হল যে আমাৰ ইয়াতে ইনকাম আৰু এক্সপেন্ডিচার দিয়া আছে ইনভেস্ট কিমান কৰিছিল 45 লাখ ৰিটাৰ্ণত পাইছে কিমান 72 লাখ তাৰ মানে ইয়াতে কিমান বেছি ঘুৰাই পাইছে হেতুৱে কিমান এক্সট্ৰা প্ৰফিট হৈ আছে ইয়াতে যে তোমার কি ইনভেস্ট করেছিল কিমান 72 মাইনাস 45 করে দিয়া যে ইয়াতে 27 লাখ যেটো হয় এই দুটার মাজৰ গ্যাপ কিমান যে ইনভেস্ট করেছিল 45 লাখ তারপর 72 লাখ মানে রিটার্নত পালে তার মানে কি মাজতে কিমান আছে যে 27 লাখ এটা লাভ হইছে কিমান হইছে যে 27 লাখ ওকে তো এটো হল আমার নেট প্রফিট
তো নেট প্ৰফিট আমি ওলালোঁ। অ'কে, এনেকুৱা ইনকাম এক্সপেণ্ডিচাৰৰ দিয়াখিনি অকণমান লেন্দি হয়, দীঘল হয়। অ'কে, তো এইখিনি আমাৰ হৈ গ'ল যে কোম্পানী এৰ নেট প্ৰফিট ওলাইছে আৰু কোম্পানী বিৰো নেট প্ৰফিট ওলাইছে। তো এতিয়া আমাক সুধিছে কুৱেশ্যনত যে কোম্পানী এৰ যিটো নেট প্ৰফিট হয়, হা, হোৱাট পাৰ্চেণ্ট মোৰ দেন দ্য নেট প্ৰফিট অফ কোম্পানী এ, কোম্পানী এতকৈ কিমান বেছি, হোৱাট পাৰ্চেণ্ট মোৰ, যে কোম্পানী এতকৈ কিমান বেছি। তো ইয়াতে আমাৰ ফৰ্মুলা কি আছিলে, হোৱাট পাৰ্চেণ্ট মোৰ আৰু লেছ থাকিলে এক্স মাইনাছ ৱাই অভাৰ তলত কোনটো আহিব, যিটো লাষ্টত থাকে এক্স মাল্টিপ্লাই বাই 100। তো এইটো আমাৰ আছিলে ফৰ্মুলা। তো ইয়াক যদি আমি এক্স হিচাপে ধৰোঁ, কোম্পানী এটো যদি আমি এক্স হিচাপে ধৰোঁ আৰু কোম্পানী বিৰ যিটো নেট প্ৰফিট হয় সেইটোক যদি আমি ৱাই হিচাপে ধৰোঁ, তো আমাৰ নেট ডাটাখিনি ইউজ কৰি কিনে আমি এনচাৰ ওলাব পাৰোঁ। তো নেট প্ৰফিট ফৰ্মুলাটো কি আছিলে ইয়াতে, এক্স মাইনাছ ৱাই এক্স মাল্টিপ্লাই বাই 100। তো এক্সৰ ভেলু হ'ল তোমাৰ 15 লাখ, 15 লাখ, আৰু এইটো হ'ল মাইনাছ ৱাই যে 27 লাখ, 27 লাখ, আৰু তলত আহিব কিমান, যে কোম্পানী এটো আহিব, এক্সৰ ভেলুটো আহিব, দেট মিনছ 15 লাখ মাল্টিপ্লাই বাই 100। তো এতিয়া চোৱা যে ইয়াৰে নাম্বাৰখিনি 27ৰ পৰা 15 গুচি গ'লে কিমান থাকিব, কিমান থাকিব, 27ৰ পৰা 15 গ'লে 12 থাকিব, হয়নে, যে 12 লাখ থাকিব, 12 লাখ, আৰু তলত থাকিলে 15 লাখ মাল্টিপ্লাই বাই 100। অ'কে, তো মাল্টিপ্লাই বাই 100 এইখিনি কৰাৰ পিছত কিমান থাকিব, ইয়াৰে আমি 5টা জিৰ', তাৰমানে এইটোৰ 5টা জিৰ' আমি কাটি দিব পাৰোঁ। এক ছেকেণ্ড ৰ'বচোন, বেছি ডিষ্টাৰ্ব হৈ আছে, ইয়াৰে 5টা জিৰ' আৰু তলৰ 5টা জিৰ' আমি কাটি দিলোঁ। অ'কে, তো কাটাৰ পিছত এতিয়া থাকিল কিমান, ইয়াতে থাকিল 15, 3 ইয়াতে কিমান টাইম, 4 টাইম, 3 ইয়াতে কিমান টাইম, 5 টাইম, এইটো 5 আকৌ 100ৰ ভিতৰত কিমান টাইম, 20 টাইম। অ'কে, তো তলত একো নাই, ওপৰত কিমান থাকিলে, যে 4 মাল্টিপ্লাই বাই 20, ইট মিনছ কিমান পাৰ্চেণ্ট, 80%। অ'কে, তো আমাৰ এনচাৰ হ'ব 80%। অপশ্যনত আছেনে, অপশ্যন নম্বৰ 4 হ'ব আমাৰ কাৰেক্ট এনচাৰ। অ'কে, বুজিব পাৰিছানে, বস্তুখিনি অকণমান দীঘল হয়, কেলকুলেটিভ হয়, আৰু বস্তুখিনি অকণমান দীঘলকৈ কেলকুলেট কৰিব লাগে, তিনিটা কেলকুলেশ্যন আহি গৈছে ইয়াতে। বুজিব পাৰিছানে তোমালোকে, অ'কে, কোন কোন আছা ক্লাছত, জেচমিন পাৰিছানে বুজিব, পাৰিছানে, আছেনে নাইবা। তো নেক্সট কুৱেশ্যনটো আমি চাওঁ ব'লা। তো ইয়াতে বস্তুখিনি তোমাৰ ইনকাম এক্সপেণ্ডিচাৰ যদি ক্লিয়াৰ আছে, অ'কে, যিকোনো ডাটা ইউজ কৰি কিনে তুমি এনচাৰ মানে বনাবই পাৰিবা। ইয়াতে আমাৰ লাগিব কনচেপ্ট, তো কনচেপ্টটোৱে ডাঙৰ কথা, কনচেপ্টটো যদি থাকে তেতিয়াহ'লে নিশ্চয় বনাব পাৰিবা এনচাৰ। অ'কে, তো এতিয়া চোৱা ইয়াতে কি কৈছে, হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দ্য পাৰ্চেণ্টেজ অফ প্ৰফিট পাৰ্চেণ্টেজ অফ কোম্পানী এ এণ্ড কোম্পানী বি ইন দ্য ইয়াৰ 2013। যে 2013ত কোম্পানী এ আৰু কোম্পানী বিৰ প্ৰফিট পাৰ্চেণ্টেজৰ যিটো কি লাগে, যে ডিফাৰেঞ্চটো লাগে, ডিফাৰেঞ্চ বিটুইন প্ৰফিট পাৰ্চেণ্টেজ, যে কোম্পানী এৰ প্ৰফিট পাৰ্চেণ্টেজ কিমান আৰু কোম্পানী বিৰ প্ৰফিট পাৰ্চেণ্টেজ কিমান। তো এইটো লাগে, এই দুটা ওলাই কিনে তাৰ ডিফাৰেঞ্চ লাগে। তো কোম্পানী এৰ যদি প্ৰফিট পাৰ্চেণ্টেজ আমি চাওঁ কিমান চনত, যে 2013, কিমানত, 2013ত, ঠিক ইয়াতো 2013ৰ লাগে। তো 2013ৰ প্ৰফিট পাৰ্চেণ্টেজ লাগে, যে 2013ৰ কোম্পানী এৰটো প্ৰফিট পাৰ্চেণ্টেজ ডাইৰেক্টলি দিয়াই আছে, কিমান দিয়া আছে, 40%। তো ইয়াতে ডাইৰেক্টলি এনচাৰটো আমি পাই গ'লোঁ যে 40% দিয়া আছে, কিন্তু কোম্পানী বিৰ কিন্তু ইয়াতে পাৰ্চেণ্টেজ দিয়া নাই, কোম্পানী বিৰ ইয়াতে প্ৰফিট পাৰ্চেণ্টেজ দিয়া নাই। ইয়াতে কি দিয়া আছে, ইনকাম আৰু এক্সপেণ্ডিচাৰ দিয়া আছে।
তো প্ৰফিট পাৰ্চেণ্টেজ ওলোৱাৰ আমি ফৰ্মুলাটো পাইছিলোঁ কি পাইছিলোঁ প্ৰফিট পাৰ্চেণ্টেজৰ ফৰ্মুলাটো পাইছিলোঁ ইনকাম মাইনাছ এক্সপেণ্ডিচাৰ মাল্টিপ্লাই বাই 100 এইটো হ'ল ফৰ্মুলা ওকে তো এইটো ফৰ্মুলা ইউজ কৰি কিনে আমি এতিয়া কৰিম তো ইনকাম কিমান আছে ইনকাম আছে তোমাৰ 2013 48.6 লাখ হয়নে আৰু 48.6 লাখ আৰু এক্সপেণ্ডিচাৰ আছে 36 লাখ হয়নে তো এতিয়া আমি ফৰ্মুলা হিচাপত কৰোঁ ফৰ্মুলা হিচাপত যদি আমি কৰোঁ কি কৰিব লাগিব ইনকামটো আগতে লিখি লওঁ আমি 48,60,000 ওকে 48,60,000 ঠিক কৰি দিছোঁ 60,000 মাইনাছ 36 লাখ over 36 lakh okay over 36 lakh multiply by 100 তো এইখিনি আমাৰ হ'ল তাৰপিছত আমি চাব লাগিব যে 48.6 লাখৰ পৰা যদি 48.6 লাখৰ পৰা যদি আমি 36 লাখ বাদ দিওঁ মাইনাছ 360 তো আমাৰ কিমান থাকিব 126 12,60,000 কিমান থাকিব 12,60,000 থাকিব তলত থাকিব 36 লাখ মাল্টিপ্লাই বাই 100 তো পাৰ্চেণ্টেজ কিমান ওলাই চাওঁ আমি তো ইয়াৰে তিনিটা জিৰ' কাটিলোঁ ওপৰৰ পৰা তিনিটা জিৰ' কাটিলোঁ ওকে তিনিটা জিৰ' কাটিলোঁ ইয়াৰে এটা কাটিলোঁ ইয়াৰে এটা কাটিলোঁ ইয়াৰে এটা কাটিলোঁ তো এতিয়া যদি আমি চাওঁ কিহেদি আমি কাটিব পাৰোঁ 3 1 টাইম 6 2 টাইম ঠিক তেনেকৈ 3 12 ভিতৰত কিমান টাইম 4 টাইম আৰু 6 ভিতৰত 2 টাইম তাৰপিছত 2 ইয়াতে কিমান টাইম 2 ইয়াতে 6 টাইম 2 ইয়াতে কিমান টাইম হ'ব 2 টাইম আৰু 1 টাইম 21 তো এতিয়া কথা হ'ল 3 ইয়াতে কিমান টাইম 2 টাইম 3 ইয়াতে 7 টাইম হয়নে কিবা মিষ্টেক হ'ল নেকি ইয়াতে কেলকুলেশ্যনত মোৰ লাগি আছে তেনেকুৱা কিন্তু 5% নেকি ওলাব লাগে 40% ৰ'বাচোন ইয়াতে কেলকুলেশ্যন মিষ্টেক হৈছে নেকি যে ডাটাটো কোনটো ল'ব দিছে হোৱাট ইজ দ্য ইন দ্য ইয়াৰ 2030 ডিফাৰেঞ্চ বিটুইন দ্য নেট প্ৰফিট অফ কোম্পানী এ এণ্ড কোম্পানী বি ইন দ্য ইয়াৰ 2013 নেট প্ৰফিট 2013 লাগে যে 2013 নেট প্ৰফিটটো ইয়াতে অলৰেডি দিয়া আছে আৰু কোম্পানী বিটো দিয়া নাই 48.6 লাখ 48,60,000 ঠিক তেনেকৈ ইয়াতে আছে তোমাৰ 36 লাখ হয়নে এইটো ডাটা এটা আমি লৈছোঁ কোনটো লৈছোঁ এইটো এটা 2013 তো ইয়াতে মিষ্টেক হ'ব নালাগে ৰ'বাচোন ওপৰৰ নাম্বাৰটো ঠিকে আছেনে ওপৰৰ নাম্বাৰটো যদি আমি চাওঁ যে 48.6 লাখৰ পৰা 486 মাইনাছ তোমাৰ 360 তো 126 লাখ ঠিকেইতো আছিলে ন কিমান হয় যে 126 ডেট মিনছ 12,60,000 হয়নে 12,60,000 আৰু তলত হ'ব এক্সপেণ্ডিচাৰ তো এক্সপেণ্ডিচাৰটো কিমান আছিলে আমাৰ 36 লাখ মাল্টিপ্লাই বাই 100 তো এতিয়া আমি কেলকুলেশ্যনখিনি আমি কাটি কুটি চাওঁ কি হয় যে ইয়াতে তিনিটা জিৰ' আমি ইয়াতে কাটিলোঁ ওপৰৰ পৰা আমি তিনিটা জিৰ' কাটিলোঁ ওকে ইয়াৰে আমি কাটিলোঁ দুটা জিৰ' আৰু ইয়াৰ পৰাও আমি এটা জিৰ' ইয়াৰ পৰা এটা কাটিলোঁ তো কাটাৰ পিছত কিমান হয় তাৰপিছত চোৱা যে ইয়াতে 3 এইটোত কিমান টাইম 36ত 3 কিমান টাইম 3 1 টাইম আৰু 6ত 2 টাইম 12 টাইম 3 4 টাইম এক সেকেন্ড ৰখা 3 12ত কিমান টাইম 4 টাইম আৰু 6ত কিমান টাইম 2 টাইম 42 ওকে 2 ইয়াতে কিমান টাইম 2 ইয়াতে 6 টাইম 2 ইয়াতে কিমান হ'ব যে 21 টাইম
42 3 ইয়াতে 2 টাইম আৰু ইয়াতে হ'ব তোমাৰ আচ্ছা তাতে 0 এটা কম কাটা হৈছিলে সেইটো বেছি কাটা হৈছিলে সেইটো কাৰণে তেনেকুৱা হৈছিলে তো 23 ইয়াতে 2 টাইম 21ত কিমান টাইম 7 টাইম তো এতিয়া কথা হ'ল যে থাকিল কিমান ওপৰত 7 মাল্টিপ্লাই বাই 10 70 আৰু তলত হ'ব তোমাৰ 2 তো 270 ভিতৰত কিমান টাইম 270 ভিতৰত 35 টাইম হয় না নহয় তো 35% ইয়াতে পাৰ্চেণ্টেজটো আমাৰ কিমান ওলাইছে 35% তো প্ৰফিট পাৰ্চেণ্টেজটো ইয়াতে ওলালে 35% ইয়াতে আছিলে 45% আৰু ইয়াতে হ'ল 35% তো এই দুটাৰ কি সুধিছে ডিফাৰেঞ্চ সুধিছে জাষ্ট ডিফাৰেঞ্চটো ওলাই দিয়া 35% আৰু 40%ৰ মাজত ডিফাৰেঞ্চটো কিমান কিমান ডিফাৰেঞ্চ 35 আৰু 40ৰ মাজত 5%ৰ ডিফাৰেঞ্চ তো এইটো হ'ব আমাৰ এনসাৰ ওকে 5% অপশন নম্বৰ 1 ক্লিয়াৰ বুজিব পাৰিছা তো নেক্সট আমি চাই আছোঁ নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 3 ৰখা সেকেন্ড ओके नेक्स्ट क्वेश्चन नंबर 3 क्वेश्चन नंबर 3 की আছে চোৱা if the income of company A in the year 2014 happened to be 32 lakh 50,000 then what was the sum of the net profit of company A and company B net profit সুধিছে ইয়াতে ওকে তো দুটা কোম্পানী নেট প্ৰফিট সুধিছে যে ইনকাম দিয়া আছে কিমান যে 2014 কিমান যে 2014 ইনকাম কোনটো কোম্পানী এৰ কথা কোৱা হৈ আছে যে ইনকাম কিমান দিয়া আছে যে 32 লাখ সরি 40 নহয় 50,000 ওকে দেন হোয়াট ওয়াজ দ্য সাম অফ দ্য নেট প্রফিট অফ কোম্পানি এ এন্ড কোম্পানি বি ইন 2014 ওকে 2014 কথা কৈ আছে নেট প্রফিট যে ইনকামটো যদি ইমান হয় প্রফিট পার্সেন্টেজটো ইয়াতে কিমান আছে প্রফিট পার্সেন্টেজ 2014 কিমান আছে কোম্পানি এর 25% আছে তো ইয়াতে পার্সেন্টেজটো এটু পার্সেন্টেজ কি হয় যে ইনকামৰ পার্সেন্টেজ তার মানে কি 125%ৰ ভ্যালু ইয়াতে দিয়া আছে কিয়নো এক্সপেন্ডিচাৰ 100% আৰু 25% হল ইনকামৰ তো এতিয়া কথা হল যে আমাৰ ইয়াতে কি লাগে নেট প্রফিট লাগে তো নেট প্রফিটৰ ফৰ্মুলা কি আছিল নেট প্রফিটৰ ফৰ্মুলা কি আছিল নেট প্রফিট কিমান আছিল যে আমি পার্সেন্টেজটো আমি উলাই লম ইয়াৰ পৰা যে কেনেকৈ ওলাম যে 32 লাখ 50,000 over 125 মাল্টিপ্লাই বাই নেট প্রফিট কিমান যে 25% ওলাব লাগে কাৰণ এটোৱে ইয়াতে ওলাব দিছে ইয়াত এটোৱে প্রফিট হয় না তো এতিয়া কথা হল যে 25 ডাইরেক্টলি 125 এর মাজত কিমান টাইম 5 টাইম হয় না 25 125 এর মাজত 5 টাইম এটু 5 আকো 32 এর মাজত কিমান টাইম 6 টাইম 30 হয় 25 এর মাজত 5 টাইম
ओके 25 मजत 5 टाइम तो থাকিল কিমান আৰু 4টা জিৰো তাৰমানে 6,50,000 তো আমাৰ ইয়াতে কিমান ওলালে নেট প্ৰফিট 6,50,000 ওকে তো 6,50,000 হ'ল আমাৰ ইয়াতে নেট প্ৰফিট ঠিক তেনেকৈ নেট প্ৰফিট অফ কোম্পানী বি বুলি সুধিছে যে 2014 চনৰ নেট প্ৰফিট অফ কোম্পানী বি তো নেট প্ৰফিটটো ইয়াতে ডাইৰেক্ট ইনকাম আৰু এক্সপেণ্ডিচাৰ দিয়াই আছে তো নেট প্ৰফিট ইয়াতে ইনকাম আৰু এক্সপেণ্ডিচাৰ नेट प्रॉफिट इक्वल टू इनकम माइनस एक्सपेंडिचर तो इतना पार्सेंटेज ना लगे जस्ट नेट प्रॉफिट तो है लगे ओके तो इनकम और एक्सपेंडिचर तो आम इते दिया धुनिया के तो हेतु हिसाब से आम ओलाब लगे तो नेट प्रॉफिट किमान हम इनकम माइनस एक्सपेंडिचर तो इनकम किमान है जे 35 लाख और एक्सपेंडिचर हल 25 लाख तो 35 पर 25 माइनस कर किमान हम এই দুটা গেপ কিমান 10 লাখৰ গেপ হয় না নহয় তো ইয়াতে কোম্পানী বি 2014 আমাৰ নেট প্ৰফিট ওলালে এইটো তো কোম্পানী এৰ ওলাইছে এইটো আমাক কি দিছে হোৱাট ইজ দা সাম অফ দা नेट प्रॉफिट ऑफ कंपनी ए एंड कंपनी बी तो दुटा कंपनी नेट प्रॉफिट आमक खुदिसे 6,50,000 और 10 लाख किमान हबो এই দুটা যদি প্লাস কৰি দিয়া হয় 6,50,000 और 10 लाख कंपनी एर हल 6,50,000 प्लस कंपनी बीर हल 10 लाख किमान हबो इक्वल टू एटू कंपनी बीर है तो हम 16,50,000 ओके तो ये हम आम एन्सार 16,50,000 तो आम ऑप्शन नम्बर कौन 4 नम्बर तो कारेक्ट एन्सार है ना जे 16,50,000 बुझिब पारिछे ने किबा डाउट आछे तो आजिकाली जिबुर अंक दियाई बेसिके आहि आछे तो यार नेट प्रॉफिटर ऊपर पराई बेसिके क्वेश्चन आहि आछे प्रॉफिट पार्सेंटेज तुमार इनकाम एक्सपेंडिचर थका जिबुर दियाई है এইবোৰৰ পৰাই মানে বেছিকৈ কুৱেশ্যনসমূহ সুধি আছে নেক্সট কি আছে ইফ দ্য এক্সপেণ্ডিচাৰ অফ কোম্পানী এ 2017 ৱাজ 45 লাখ দেন দ্য নেট প্ৰফিট অফ কোম্পানী এ হোৱাট পাৰ্চেণ্ট নেট প্ৰফিট অফ দ্য কোম্পানী বি হোৱাট পাৰ্চেণ্ট বুলি সুধিছে তো আমি সেইটো হিচাপত ইয়াতে ওলাব পাৰোঁ হোৱাট পাৰ্চেণ্ট বুলি কোৱাৰ লগে লগে এক্স অভাৰ ৱাই মাল্টিপ্লাই বাই 100 কৰিব লাগে হয়নে তো সেইটো হিচাপত আমি ওলাব লাগিব ইয়াতে in the expenditure of company A in the year 2017 expenditure 2017 और expenditure किमान আছে company A ओके company A কথা কোৱা হৈ আছে expenditure আছে তোমাৰ কিমান 45 লাখ 45 lakh then the net profit of company A is what percent of the net profit of company B company B in the same year okay ইয়াতে net profit of company B আছে in the same year তো net profit লাগে ইয়াতে expenditure দিয়া আছে আৰু net profit ইয়াতে কিমান আছে যে profit percentage কিমান আছে 2017 company এর 10% profit 10% profit तो ইয়াতে আমি নেট প্রফিটটো ওলাব আমি নেট প্রফিট কিমান ওলাম যে 10% ওলাব লাগিব তো আমি ডাইরেক্টলি ওলাই লো বস্তুখিনি যে কি হ'ব নেট প্রফিটৰ কাৰণে আমি কি কৰিম যে 45 লাখ ওভার এটো কিমান পার্সেন্টের ভ্যালু এক্সপেন্ডিচার যেহেতু তো 100% ভ্যালু তো আমি 100 তলত দিম মাল্টিপ্লাই বাই যিমান পার্সেন্ট ওলাব লাগে নেট প্রফিট কিমান পার্সেন্টের প্রফিট ওলাব লাগে 10% তো 10 মাল্টিপ্লাই এটা জিরো কাটি দিল ওকে দুটা জিরো কাটা গল তো থাকিলে কিমান 4,50,000 তো ইয়াতে ডাইরেক্টলি ওলাই আহিলে 4,50,000 ওকে 4,50,000 তাৰপিছত নেক্সট কি আছে যে ইয়াতে তো নেট প্রফিট ওলাই গল হোৱাট পার্সেন্ট অফ নেট প্রফিট অফ কোম্পানি বি ইন দ্য সেম ইয়ার 2017 চনৰ কোম্পানি বি নেট প্রফিট কোম্পানি বি 2017
17 কি লাগে নেট প্রফিট লাগে তো ইনকাম মাইনাস এক্সপেন্ডিচার করে দিয়া কেনেকৈ ওলাব ইনকাম মাইনাস এক্সপেন্ডিচার তো কোম্পানী বি 2017 80 লাখ আৰু 50 লাখ তো ইয়াতে ইহঁতৰ মাজৰ ডিফাৰেন্সটো কিমান যে 80 লাখ 50 লাখ ইনভেস্ট কৰিছিলে 80 লাখ ৰিটাৰ্ণত পাইছে তো কিমান বেছি পাইছে 30 লাখ বেছি পাইছে তো 80 মাইনাস 50 তো ইকুয়াল টু কিমান হ'ব 30 লাখ ওকে তো ইয়াৰে নেট প্ৰফিট ওলালে 30 লাখ তো আমাৰ কি কৈছে হোৱাট পাৰ্চেণ্ট বুলি কোৱাৰ লগে লগে আমাৰ ফৰ্মুলাটো কি আহি যায় x over y multiply by 100 হয়নে তো ইয়াতে x ৰ ভ্যালু ওলাইছে ফৰ এক্সাম্পল এটো ভ্যালু হল x ৰ যেটো ফাৰ্স্টত ওলাই x আৰু এটো ওলাইছে আমাৰ y তো আমি হেতু হিচাপত আমি যদি ইয়াতে কৰো তো x ৰ ভ্যালু x over y multiply by 100 যদি আমি কৰিব যাও তো x ৰ ভ্যালু ইয়াতে কিমান আছে যে 4,50,000 4,50,000 over y ৰ ভ্যালু হল 30 লাখ multiply by 100 তো ইয়াৰে 5টা জিরো এটা জিরো কাটিব পাৰিম আমি তো ইয়াৰে 3টা জিরো কাটিলো ইয়াৰে 3টা জিরো কাটিলো আৰু দুটা ইয়াৰে কাটিলো ওয়েট আৰু দুটা ইয়াৰে কাটিলো 100 ৰ আৰু দুটা কাটিলো তবে ইয়াৰে এটা কাটিলো ইয়াৰে এটা কাটিলো তো থাকিলে কিমান 3415 ৰ ভিতৰত কিমান টাইম যাব 415 ৰ ভিতৰত 4 ৰ ভিতৰত 1 টাইম থাকিব 111 ৰ ভিতৰত 3 টাইম আকৌ থাকিব কিমান 225 কি হল ইয়াতে মিস্টেক হল নেকি $30 লাখ এক সেকেন্ড ওয়েট করিবা আমি চাই দি আছো नेट प्रॉफिट 10% ওলাব লাগে 45 हां 10% তো এখিনি হ'ব 4,50,000 ওকে এটা জিরো সাগে বেসিকে কাটা হৈ গল নাকি জিরো টু কাটা অকমান কম বেশি হৈ গলে প্রবলেম হৈ যায় আকৌ পাতি আছো ৰবা x ৰ ভ্যালু হল তোমাৰ কিমান 4,50,000 4,50,000 আৰু তলত আহিব y ৰ ভ্যালু মানে 30 লাখ মাল্টিপ্লাই বাই 100 তো এতিয়া আমি 1 2 3 1 2 1 2 3 1 2 এখিনি আমাৰ কাটা যাব তো কাটাৰ পিছত থাকিব কিমান 450 থাকিব হয় না ইয়াৰে কেটা কাটিলো ইয়াৰে 5টা কাটিলো আৰু ওপৰত 3টা 100 ৰ 2টা তো কাটিলো আৰু কাটিব পাৰো আমি কিমান কাটিব পাৰো আৰু এটা কাটিব পাৰো তো কাটাৰ পিছত কিমান থাকিল 3 আৰু ওপৰত 45 345 ৰ ভিতৰত কিমান টাইম 15 টাইম তো ইয়াতে ওলালে আমাৰ কিমান যে তাৰে আগটো কিমান ওলাইছিলে যে নেট প্ৰফিট আছিল আমাৰ কিমান তো ইয়াতে 15 ইয়াতে 15 টাইম দ্যাট মিন্স 15% তো 15% হ'ব আমাৰ आंसर ওপৰত আছে না 15% এটো অপশন নম্বৰ এ হ'ব আমাৰ কারেক্ট आंसर বুজিব পাৰিছা হোৱাট পাৰ্সেন্ট বুলি কৈছিলে তো আমি হোৱাট পাৰ্সেন্ট হিচাপত আমি ইয়াতে উলাই লৈছো 450 ওকে तो नेक्स्ट आमी चाइ आसो आरो एटा लास्ट क्वेश्चन जेटु द परसेंटेज प्रॉफिट ऑफ कंपनी बी वाज मैक्सिमम इन द ईयर जे कंपनी बीर कोनटु ईयरत माने मैक्सिमम प्रॉफिट होइसे तो हेतु आमा खुदिसे द परसेंटेज प्रॉफिट ऑफ कंपनी बी वाज मैक्सिमम इन द ईयर जे कोनटु ईयरत बेसी परसेंटेज आसिले तो याते जदि आमी चाও जदि गैप खिनि चाও तेतिया हले गम पाम जे कंपनी बीर कथा কৈ আছে যে কোনটো ইয়াৰত বেছি পার্সেন্টেজ আছে তো ইয়াতে গ্যাপটো জিটোত বেছি হ'ব হেতুৱে প্রফিট পার্সেন্টেজটো বেছি হয় না যে ইনকাম তো বেছি হৈছে এক্সপেন্ডিচার হিসাবত তো ইয়াতে গ্যাপটো কিমান কোনটো ইয়াৰ লাগে যে 2014 15 16 আৰু 17 লাগে 18 টো আমি ওলাব না লাগে 18 টো বাদ দিয়া তো 14 15 এইখিনি বাদ দিয়া 13 ও ওলাব না লাগে
তো আমি মাত্ৰ মাজৰ চাৰিটা ওলাব লাগে হয়নে মাজৰ চাৰিটা ওলাব লাগে কোনটো কোনটো যে 2014 ইয়াতে কিমান লাখৰ ডিফাৰেঞ্চ হয় ইয়াতে 10 লাখৰ ডিফাৰেঞ্চ হয় 48 পৰা 62.4 কিমান হয় -48 -62.4 তো ইয়াতে 14 লাখৰ ওচৰা-ওচৰি হ'ব হয়নে তাৰপিছত 77 আৰু 44 ইয়াতে কিমান হ'ব যে 33 ডিফাৰেঞ্চ হয়নে ঠিক তেনেকৈ ইয়াতে যে 80 লাখ আৰু 50 ইয়াতে 30 ডিফাৰেঞ্চ হয় তাৰমানে আমি ক'ত চাইছোঁ যে মেক্সিমাম প্ৰফিট ক'ত হৈছে প্ৰফিট পাৰ্চেণ্টেজটো মেক্সিমাম ক'ত ওলাব অবভিয়াছলি 2016তে ওলাব হয়নে 2016ত ওলাব চবতছে বেছি কাৰণ ইয়াতে নাম্বাৰে বেছি হৈ আছে হয়নে নহয় যে 33 ইয়াতে বেছি ওলাই আছে মানে প্ৰফিটটো বেছি হৈছে 33 লাখৰ তো ইয়াতে প্ৰফিট পাৰ্চেণ্টেজটো বেছি হ'ব মেক্সিমাম হ'ব 2016 বুজিব পাৰিছানে তো ইয়াতে এনেকুৱা টাইপৰ ডিআইসমূহ বহুত বেছিকৈ আহে ওকে তো তোমালোকে এইখিনি ডিআই ক্লিয়াৰ কৰিব লাগিব যেনেকৈ হওক বহুত ইম্পৰ্টেণ্ট হয় তো ৰেকৰ্ডিঙো কৰি দিছোঁ মই ক্লাছটো তো কিবা ডাউট থাকিলে চাই ল'বা আৰু যদি তাৰ পিছতো যদি কিবা থাকে তেতিয়াহ'লে সুধি ল'বা ওকে বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা টাইপৰ ডিআইবোৰ মেক্সিমাম কুৱেশ্যনত আহি আছে কিবা ডাউট আছেনে কাৰোবাৰ যদি আছে সুধিব পাৰা নহ'লে আমি আগবাঢ়োঁ আজি এইখিনিতে ৰাখি দিওঁ নেক্সট ক্লাছত আমি ডিছকাছ কৰিম ডিআই অলম'ষ্ট কমপ্লিট হৈ গ'ল আৰু এটা টাইপৰ ডিআই আছে তোমালোকৰ পাই চাৰ্ট সেইটো মই পিছত কৰাই দিম বাৰু তো নেক্সট ক্লাছত আমি কি শিকিম তোমালোকৰ কি বাকী আছিলে আৰু টিচিংটো হোৱা বাকী আছিলে নেকি টিচিং হৈছেনে হোৱা নাই ছাৰ ৰিচাৰ্চ হৈছে ছাৰ কমিউনিকেশ্যন নাই হোৱা ছাৰ তো নেক্সট আমি টিচিংটো ষ্টাৰ্ট কৰিম ওকে টিচিংটো ষ্টাৰ্ট কৰিম তাৰপিছত কমিউনিকেশ্যন কৰিম যিখিনি বাকী আছে আমি গোটেইখিনি ক্লিয়াৰ কৰিম আৰু এইকেইদিনত ঠিক আছে আজি ইমানে হ'ব আকৌ লগ পাম নেক্সট ক্লাছত আৰু এটা ডিআই আছে পাই চাৰ্টৰ ডিআই যিটো স্লেটত আহে তো সেইটো আমি শিকিব লাগিব সেইটো মই নেক্সট ক্লাছত শিকাই দিম ওকে সেইটো ইজি হয় একদম ঠিক আছে আজি ইমানে হ'ব